আসসালামু আলাইকুম বন্ধুসকল, এই যে লাইটিং অফ মাই তৰফৰ পৰা সকলোকে মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মোৰ নাম হাফিজুৰ ৰহমান। মই আজি আপোনালোকক দেখাবলৈ লৈছোঁ এটা 8 নম্বৰ হোলাৰ ইণ্ডিয়ান চিৰিজৰ হোলাৰ, তাৰ লগত ডিজেল ইঞ্জিন 20 HP। এই মেচিনখন বহুতে লৈ যায়, চেল্ফত ষ্টাৰ্ট দিব নোৱাৰে। সকলোৱে মোক ফোন মাৰি কয়, দাদা এটা চেল্ফৰ ষ্টাৰ্টিঙৰ ভিডিঅ' বনাই দিয়ক। এই পিছত মই এই মেচিনখন কেনেকৈ চেল্ফত ষ্টাৰ্ট হয়, অলৰেডি মই বেটাৰী কানেকশ্যন কৰি লৈছোঁ। চেল্ফত কেনেকৈ ষ্টাৰ্ট কৰিব লাগে এই ভিডিঅ'টো মই আপোনালোকৰ ওচৰত দাঙি ধৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাওক আৰু ভিডিঅ'টো ভাল লাগে অলপ লাইক ছাবস্ক্ৰাইব কৰি মোক অলপ আগুৱাই লৈ যোৱা সুযোগ আপোনালোকে প্ৰদান কৰিব। লগতে মোৰ ভিডিঅ'গিলা অলপ বেল নটিফিকেশ্যনটো দবাই ৰাখিব, যাতে মই যিগিলা ভিডিঅ' আপোনালোকৰ ওচৰত এৰি দিওঁ সোনকালে যাতে আপোনাৰ মোবাইলৰ ওচৰত গুচি যায়। গতিকে এইটো 20 HP ডিজেল ইঞ্জিন হয়। ইয়াৰ নেট ওজন আছে 200 kg। এইটো আমাৰ ইণ্ডিয়ান চিৰিজৰ 8 নম্বৰ হোলাৰ হয়। এইখনক আমি চেল্ফত ষ্টাৰ্ট কৰিম, কেনেকৈ চেল্ফত ষ্টাৰ্ট কৰিব লাগে। ইয়াকে এইটো দুটা চিষ্টেমত ষ্টাৰ্ট কৰিব পৰা যাব। চেল্ফতো ষ্টাৰ্ট কৰিব পৰা যাব, হেণ্ডেলো আছে, ইয়াতে হেণ্ডেলো আছে, হেণ্ডেল মাৰিও ষ্টাৰ্ট কৰি দিব পৰা যাব চেল্ফতো। গতিকে মই অলৰেডি বেটাৰী কানেকশ্যন কৰিছোঁ। এইটো কেনেকৈ চেল্ফত ষ্টাৰ্ট কৰে এই ভিডিঅ'টো মই আপোনালোকৰ ওচৰত দাঙি ধৰিছোঁ। ইয়াৰ চাই লওক, এইটো হয়, এইটো চাবি হয়, আমাৰ অলৰেডি চাবি আছে। এইটো আমাৰ চাবি, ইয়াতে চেল্ফ আছে আৰু এইটো ঠেকি হয়। চাওক, এইটো ঠেকি, এইটো টানি দিবই লাগিব। এইটো টানি নিদিয়াকৈ যদি চেল্ফ ষ্টাৰ্ট দিয়া যায়, চেল্ফটো নষ্ট হৈ যাব, চেল্ফটো জ্বলি যাব। যদি বহুতে এইটো লৈ যায়, এইটো নাটানে, এইটো নাটানি, ঢেঁকীটো নাটানে এনেকৈ ষ্টাৰ্ট মাৰে, চেল্ফটো বিয়া হয়। তাৰপিছত মই সোধে চেল্ফটো কাম কৰা নাই। সেনেকুৱা নহয়, একচুৱেলি ঢেঁকীটো টানিব লাগিব। ঢেঁকীটো টানি নাটানা কৰিলে, নাটানালৈকে এই ইঞ্জিনখন কেতিয়াও ষ্টাৰ্ট নহয়। হেণ্ডেল মাৰিলেও ঢেঁকীটো টানিবই লাগিব, চেল্ফ দিলেও ঢেঁকীটো টানিবই লাগিব। গতিকে মই দেখাইছোঁ কেনেকৈ ষ্টাৰ্ট কৰিব লাগে। এইটো অলৰেডি আমি ঢেঁকীটো প্ৰথমত টানি ল'লোঁ। এইটো হয় ঢেঁকীটো, টানি ল'লোঁ। টানি লোৱাৰ পিছত এইটো চাবিটো আমাৰ প্ৰথমত অফ থাকে, অন কৰি ল'লোঁ। লোৱাৰ পিছত এই চাই লওক মই কেনেকৈ ষ্টাৰ্ট কৰি ল'ম। কিন্তু এইটো ষ্টাৰ্ট কৰাৰ আগত এইটো কিন্তু পিক আপটো ভৰাই ল'ব। এইটো পিক আপ আছে, এইটো ষ্টাৰ্ট লিখা আছে, ষ্টাৰ্টত আপোনালোকে লগাই দিব। ষ্টাৰ্টত মই টাইট দি দিলোঁ, ইয়াৰ ষ্টাৰ্টত। কিন্তু যেতিয়া ধান বান্ধিব, ইয়াতকৈ শ্লাইড আধা ইঞ্চিমান আকৌ তলত আনিব লাগিব এনেকৈ, নহ'লে আকৌ সেই পিক আপত বন্ধ হৈ যাব ধান যেতিয়া লোড দিব। গতিকে প্ৰথমতে ষ্টাৰ্টত আমাৰ মেচিনখন ষ্টাৰ্ট কৰাই লওঁ। এয়া ঢেঁকীটো আমি টানি ল'লোঁ, এই চাবিটো অন কৰি ল'লোঁ। এয়া চাই লওক, অলৰেডি কেনেকৈ চেল্ফত ষ্টাৰ্ট হয় সেই ভিডিঅ'টো মই আপোনালোকৰ ওচৰত দাঙি ধৰিলোঁ। তাৰপিছত আপোনালোকে ইচ্ছা কৰিলে হেণ্ডেল কৰিও ষ্টাৰ্ট কৰিব পাৰিব। গতিকে চেল্ফত আগে প্ৰথমত আপোনালোকে ষ্টাৰ্ট কৰিব, যেতিয়া চেল্ফে কাম নকৰিব তেতিয়া আপোনালোকে হেণ্ডেল ষ্টাৰ্ট কৰিব। হেণ্ডেলত ষ্টাৰ্ট কৰিলে এইটো হেণ্ডেলৰ ছিষ্টেম আছে, এইটো এনেকৈ ঢেঁকীটো টানি দি আপোনালোকে হেণ্ডেলতো ষ্টাৰ্ট কৰিব পাৰিব। গতিকে মোৰ ভিডিঅ' বনোৱাৰ সিমান এক্সপিৰিয়েঞ্চ নাই, তথাপিও আপোনালোকৰ ওচৰত মই কিছুমান ভিডিঅ' দাঙি ধৰোঁ। যদি ভিডিঅ'বিলাক ভাল লাগে আপোনালোকে লাইক শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰি ৰাখি মোক অলপ আগবঢ়াই লৈ যোৱাৰ সুযোগ প্ৰদান কৰিব। ধন্যবাদ।